আমি সকলো ৰাজনৈতিক দল 2026ৰ কাৰণে একলগ হ'ব লাগে। আমি ৰাইজৰ দল একলগ হ'বৰ কাৰণে উন্মুখ হৈ ৰৈ আছো, আমি ৰৈ আছো। আৰু যিদিনাই আমি একলগ হ'বৰ কাৰণে সিগনেল আটাইবিলাক দলৰ পৰা পাম, সেইদিনাই আমি দৌৰ মাৰি গৈ একেলগ হ'বৰ কাৰণে সকলোৰে লগত হাতে হাত ধৰি আগবাঢ়িম। মই ভাবো যে এইটো কথা বেলেগকে কোনো বতাৰ এতিয়া দৰকাৰেই নাই। অসমৰ মানুহ, সকলো শ্ৰেণীৰ মানুহ, একেবাৰে গাঁৱৰ মানুহ, চাহ বাগানৰ মানুহ, চৰ চাপৰিৰ মানুহ, নগৰৰ মানুহ, সকলো মানুহে এতিয়া উদ্গ্ৰীৱতাৰে এটা বস্তুলৈকে ৰৈ আছে যে কোনদিনা বিৰোধী ৰাজনৈতিক দলকেইটাই একেলগতে হাতত হাত ধৰি ইলেকশ্যন খেলিব লাগিব। গতিকে বেলেগ কথা পাতিবলগীয়া নায়েই একো। আমি সকলো ৰাজনৈতিক দল 2026ৰ কাৰণে একলগ হ'ব লাগে। আমি ৰাইজৰ দল একলগ হ'বৰ কাৰণে উন্মুখ হৈ ৰৈ আছো, আমি ৰৈ আছো। আৰু যিদিনাই আমি একলগ হ'বৰ কাৰণে সিগনেল আটাইবিলাক দলৰ পৰা পাম, সেইদিনাই আমি দৌৰ মাৰি গৈ একেলগ হ'বৰ কাৰণে সকলোৰে লগত হাতে হাত ধৰি আগবাঢ়িম। যিমানবিলাক নেতাৰ লগত কথা পাতি আছো, সমস্ত ৰাজনৈতিক দলে এটা সিদ্ধান্তৰ কাৰণে ৰৈ আছে যে কংগ্ৰেছ দলে আমাৰ সকলোৰে লগত একলগ হ'ম বুলি ক'ব আৰু আমি সকলোৱে একেলগতে এবাৰ 2026 চনটো ইলেকশ্যন খেলিবলৈ বিচাৰিম। আজি কংগ্ৰেছ দলৰ নেতৃবৰ্গ আছে, কংগ্ৰেছ দলৰ নেতৃবৰ্গই যদি কৈ দিয়ে যে 26ত এলায়েন্স হ'ব, তেতিয়াহ'লে আৰু বেলেগ কোনো দলৰ কোনো প্ৰব্লেমেই নাই বুলি মই ভাবো। কংগ্ৰেছ দলৰ নেতৃবৰ্গই যদি আজি কৈ দিয়ে যে এলায়েন্স হ'ব, তেতিয়াহ'লে আজিৰ দিনটোতে এলায়েন্স হ'ল বুলি আমি ধৰিব লাগিব। বাকী আটাইবিলাক দল পুৰা ৰেডি হৈ আছে। আমি সকলো ৰাজনৈতিক দল 2026ৰ কাৰণে একলগ হ'ব লাগে। আমি ৰাইজৰ দল একলগ হ'বৰ কাৰণে উন্মুখ হৈ ৰৈ আছো, আমি ৰৈ আছো। আৰু যিদিনাই আমি একলগ হ'বৰ কাৰণে সিগনেল আটাইবিলাক দলৰ পৰা পাম, সেইদিনাই আমি দৌৰ মাৰি গৈ একেলগ হ'বৰ কাৰণে সকলোৰে লগত হাতে হাত ধৰি আগবাঢ়িম। মই ভাবো যে এইটো কথা বেলেগকে কোনো বতাৰ এতিয়া দৰকাৰেই নাই। অসমৰ মানুহ, সকলো শ্ৰেণীৰ মানুহ, একেবাৰে গাঁৱৰ মানুহ, চাহ বাগানৰ মানুহ, চৰ চাপৰিৰ মানুহ, নগৰৰ মানুহ, সকলো মানুহে এতিয়া উদ্গ্ৰীৱতাৰে এটা বস্তুলৈকে ৰৈ আছে যে কোনদিনা বিৰোধী ৰাজনৈতিক দলকেইটাই একেলগতে হাতত হাত ধৰি ইলেকশ্যন খেলিব লাগিব। গতিকে বেলেগ কথা পাতিবলগীয়া নায়েই একো। আমি সকলো ৰাজনৈতিক দল 2026ৰ কাৰণে একলগ হ'ব লাগে। আমি ৰাইজৰ দল একলগ হ'বৰ কাৰণে উন্মুখ হৈ ৰৈ আছো, আমি ৰৈ আছো। আৰু যিদিনাই আমি একলগ হ'বৰ কাৰণে সিগনেল আটাইবিলাক দলৰ পৰা পাম, সেইদিনাই আমি দৌৰ মাৰি গৈ একেলগ হ'বৰ কাৰণে সকলোৰে লগত হাতে হাত ধৰি আগবাঢ়িম। যিমানবিলাক নেতাৰ লগত কথা পাতি আছো, সমস্ত ৰাজনৈতিক দলে এটা সিদ্ধান্তৰ কাৰণে ৰৈ আছে যে কংগ্ৰেছ দলে আমাৰ সকলোৰে লগত একলগ হ'ম বুলি ক'ব আৰু আমি সকলোৱে একেলগতে এবাৰ 2026 চনটো ইলেকশ্যন খেলিবলৈ বিচাৰিম। আজি কংগ্ৰেছ দলৰ নেতৃবৰ্গ আছে, কংগ্ৰেছ দলৰ নেতৃবৰ্গই যদি কৈ দিয়ে যে 26ত এলায়েন্স হ'ব, তেতিয়াহ'লে আৰু বেলেগ কোনো দলৰ কোনো প্ৰব্লেমেই নাই বুলি মই ভাবো। কংগ্ৰেছ দলৰ নেতৃবৰ্গই যদি আজি কৈ দিয়ে যে এলায়েন্স হ'ব, তেতিয়াহ'লে আজিৰ দিনটোতে এলায়েন্স হ'ল বুলি আমি ধৰিব লাগিব। বাকী আটাইবিলাক দল পুৰা ৰেডি হৈ